আজিকালি ৰেডমি আৰু পকত এটা বহুত ডাঙৰ প্ৰব্লেম আহিছে, ছফ্টৱেৰ প্ৰব্লেম হয়। ছফ্টৱেৰ পৰা হাৰ্ডৱেৰলৈকে গুচি যায়, য'ত নেকি আপোনাৰ মোবাইলটো ডেড হৈ যাব পাৰে বা আপোনাৰ এমএমচি বেয়া হৈ যাব পাৰে, মানে আপোনাৰ মোবাইলৰ বৰ্ডটোৱে বেয়া হৈ যাব পাৰে। মই কৈ দি আছোঁ পক' আৰু ৰেডমিৰ কোনটো মডেল হয়। ক'ব গ'লে ৰেডমি আৰু পকৰ প্ৰায়ভাগ মডেলবিলাক হয়, য'ত নেকি এটা আছে ৰেডমি A4 আৰু আপোনাৰ পক' M7C75। এইবিলাক মোবাইল কি হয়, যেতিয়া আপোনাৰ মোবাইলটো হেং মাৰে বা শ্ল' হৈ থাকে, তো কিছুমানে কি কৰে, মোবাইলটো ছেটিঙত যাই কিনে ফৰ্মেট মাৰি দিয়ে। নৰ্মেল যোনটো ফৰ্মেট থাকে হাৰ্ড ডিস্কৰ নহয়, সেইটো ফৰ্মেট মাৰি দিয়ে। আৰু ফৰ্মেট মাৰি দিয়াৰ লগে লগে কি হয়, মই দেখাই আছোঁ আপোনালোকক, এইটো এটা ফোন হয়, এই ৰেডমি A4 হয়। মই এইটো মোবাইলৰ কাষ্টমাৰে ফৰ্মেট মাৰিছিল, মাৰাৰ পিছৰ পৰা নৰ্মেল ফৰ্মেট মাৰিছিল, মাৰাৰ পিছৰ পৰা মোবাইলটো কি হয়, অন অফ হৈ আছে। মানে MI আহে আকৌ অফ হৈ যায়, MI আহে আকৌ অফ হৈ যায়। তো এইটো ফোনটো মই ছাৰ্ভিচ চেণ্টাৰ লৈ গৈছিলোঁ, ভাবিছিলোঁ ছফ্টৱেৰ প্ৰব্লেম হয় নেকি। তো কি হ'লে, সিহঁতে কৈছে নাই, হাৰ্ডৱেৰ প্ৰব্লেম হয়, আপোনাৰ মাদাৰ বৰ্ডটো সলাব লাগিব আৰু CC বৰ্ডটো সলাব লাগিব। তো চাই লওকচোন, মানে নৰ্মেল এটা ফৰ্মেট কৰাৰ কাৰণে যদি আপুনি মোবাইলৰ মাদাৰ বৰ্ড সলাব লগা হয়, য'ত নেকি 5,000-6,000 টকা বিল মানে ছাৰ্ভিচ চেণ্টাৰে কৈছে, তো সেইটো প্ৰব্লেম নোহোৱাৰ কাৰণে আপুনি আগত ফৰ্মেট মাৰাৰ আগত আপুনি মোবাইলৰ ছেটিঙত যাই চাব যে মোবাইলটো কিয় হেং হৈছে, আপডেট আহিছে নেকি। যদি চাই লয় যে ছেটিঙত য'ত আপডেট বুলি দেখাইছে, যাতে এটা ডট আহে আপডেট আহিলে, সেইটো আগত আপুনি চাই ল'ব। সেই আপডেটটো কৰি লোৱাৰ পিছতহে আপুনি মোবাইলটো ফৰ্মেট কৰিব, নহ'লে এনেকুৱা প্ৰব্লেমত আপুনি ভুক্তভোগী হ'ব। আজি মই এইটো মোবাইলটো লৈ বহুতকেইটা দোকানত গ'লোঁ আৰু ছাৰ্ভিচ চেণ্টাৰত গৈছিলোঁ। ছাৰ্ভিচ চেণ্টাৰত 6,000 টকা বিল কৈছে এইটো মোবাইলৰ। আৰু এনে মই বহুতকেইটা দোকানত গ'লোঁ, কোনোবাই কয় ছফ্টৱেৰ মাৰিম, হ'লেও পইচা দিব লাগিব, নহ'লেও পইচা দিব লাগিব। তো এইটোতো বাৰু মই বাদে দিলোঁ। আৰু এজনে সেইদিনা লৈ আছিল, এইটোতো ৰেডমি হয়, পক' M7 লৈ আছিল, তাৰো ছেম কণ্ডিশ্যন, নিজৰ ছেটিঙতে ফৰ্মেট মাৰিছিল, তাৰো বোলে এনেকুৱাই প্ৰব্লেম হৈছে। তো আপোনালোকে ফৰ্মেট মাৰাৰ আগতে একবাৰ চিন্তা কৰি ল'ব আৰু আপডেটটো বিশেষকৈ চেক কৰি ল'ব, তাৰপিছত ফৰ্মেট কৰিব, নহ'লে এনেকুৱা প্ৰব্লেম হৈ যাব। আপোনাৰ ভাল মোবাইলটো আপোনাৰ ইম্পৰ্টেণ্ট ডাটাবিলাক উৰি যাব পাৰে এনেকুৱা সমস্যা আহিলে। তো একবাৰ ফৰ্মেট মাৰাৰ আগত চাই ল'ব আপডেটটো।